নমস্কাৰ, স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ। ১ নং প্ৰশ্ন, কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ বিশ্বসিংহ। নেক্সট কুৱেশ্যন, নৰনাৰায়ণৰ আচল নাম কি? উত্তৰ মল্লদেৱ। আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? উত্তৰ 2.39%। কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি? উত্তৰ ৰংঘেৰ। হয় বন্ধুসকল, ৰংঘেৰ হ'ল কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ। নেক্সট কুৱেশ্যন, অসমৰ কোন জিলাত শিক্ষিতৰ হাৰ বেছি? উত্তৰ কামৰূপ মহানগৰ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ জনবহুল গাঁও কোনখন? উত্তৰ শুৱালকুছি। হয় বন্ধুসকল, শুৱালকুছি অসমৰ আটাইতকৈ জনবহুল গাঁওখন। ভাৰতৰ মাটিকালি কিমান? উত্তৰ 32,87,263 বৰ্গ কিলোমিটাৰ। নেক্সট কুৱেশ্যন, ভাৰত কোন গোলাৰ্ধত অৱস্থিত? উত্তৰ গোলাৰ্ধত। হয় বন্ধুসকল, উত্তৰ গোলাৰ্ধত ভাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো হ'ল, নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নামটো কি? যদি আপোনালোকে জানে কমেণ্ট কৰি জনাব। নৰেন্দ্ৰ মোদীৰ সম্পূৰ্ণ নামটো হ'ল নৰেন্দ্ৰ দামোদৰ দাস মোদী। আজিৰ শেষৰ প্ৰশ্নটো হ'ল, প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত কোন আছিল? উত্তৰ সুকুমাৰ সেন। হয় বন্ধুসকল, সুকুমাৰ সেন প্ৰথম মুখ্য নিৰ্বাচন আয়ুক্ত আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।